মই উপস্থিত হৈছোঁ সাধু ভাষা পাৰ্ট 5 এই সাধু ভাষা পাৰ্ট 5 যে জলজীৱন মিছন আঁচনি আছে এই জলজীৱন মিছন আঁচনিখন দেখিবলৈ ৰংচঙীয়া কিন্তু প্ৰায় আজিৰ পৰা 2 বছৰ হ'ল এইখন কাম আৰম্ভ হৈছে 2 বছৰতো সম্পূৰ্ণ কৰিব পৰা নাই এইখন জলজীৱন আঁচনিৰ কাম মোৰ লগত মোৰ যে হতিত সাংবাদিক আছে হতিত সাংবাদিকে দেখাব ইয়াৰ এই দৃশ্য ইয়াতে দেখিবলৈ পাই আছে নামফলক ইয়াতে এইটো কাম 55 লাখ টকীয়া কাম এই 55 লাখ টকীয়া কামটো যিজন ঠিকাদাৰে কাম কৰি আছে সেইজন ঠিকাদাৰৰ গাফিলতিৰ ফলত এইখন গাঁৱৰ ৰাইজে আজিলৈকে বিশুদ্ধ খোৱা পানী পোৱা নাই আজিৰ পৰা প্ৰায় 2 বছৰ হ'ল এই 2 বছৰত কামো সম্পূৰ্ণ কৰিব পৰা নাই আৰু এইখন গাঁৱৰ ৰাইজে বিশুদ্ধ পানী আজিলৈকে পোৱা নাই ইয়াতে দেখিবলৈ পাই আছো যে বিদ্যুতৰ ট্ৰান্সমিটাৰ খুঁটা আছে কিন্তু বিদ্যুৎ সংযোগ কৰিবলৈ সক্ষম হোৱা নাই এইজন ঠিকাদাৰৰ ভেকুৱানৰ কাৰণে আজিলৈকে এইখন গাঁৱৰ ৰাইজে বঞ্চিত হৈছে খোৱা পানীৰ পৰা মানিবলৈ মই যত্ন কৰিম এইটো যে জলজীৱন আঁচনি আজিলৈকে ইয়াতে খোৱা পানীৰ কোনো ব্যৱস্থা নাই এই ক্ষেত্ৰত কি ক'ব আপুনি ইয়া চাওক যিজনে আচলতে কন্ট্ৰেক্টৰজনে কাম লৈছে তেওঁ এতিয়ালৈকে যে কামটো সম্পূৰ্ণ কৰিব পৰা নাই কি কাৰণত তেওঁলোকে কামটো কৰিব পৰা নাই ইয়া চিন্তাৰ বিষয় আৰু গাঁৱৰ ৰাইজে বৰ্তমানলৈকে যে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হয় হয় জলজীৱন আঁচনিৰ যি বিষয়ববী আছে এই ক্ষেত্ৰৰ গাফিলতিৰ ফলত আজিলৈকে এই কামখিনি সম্পূৰ্ণ হোৱা নাই এই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই কামখনক লৈ কিমান সুদৃষ্টি কৰিব সেয়া হ'ব সময়ত লক্ষ্য ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব